মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি 23 আগষ্ট 2025 শনিবাৰ, শনিদেৱৰ দিন। কোৱা হয় যে শনিদেৱ ন্যায়ৰ দেৱতা আৰু আজি তেওঁৰ আশীৰ্বাদেৰে কাৰ জীৱন জিলিকি উঠিব আৰু কোনে নতুন পথ পাব সেয়া জনাটো অতি বিশেষ হ'ব। আজিৰ দিনটো আৰু অধিক গুৰুত্বপূৰ্ণ কাৰণ গ্ৰহৰ গতিবিধিয়ে কিছুমান ৰাশিৰ ভাগ্য সলনি কৰিবলৈ গৈ আছে। গতিকে আজিৰ ৰাশিফল আৰু লগতে এটা সৰু প্ৰতিকাৰো জানো আহক, যিটো গ্ৰহণ কৰি আপুনি দিনটোৰ ভিতৰত ধনাত্মক শক্তি আৰু শনিদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, আজি শনিবাৰে 8 গছৰ তলত সৰিয়হৰ তেলৰ চাকি জ্বলাবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা শনিদেৱৰ আশীৰ্বাদ ৰক্ষা হয় আৰু জীৱনৰ বাধা দূৰ হয়। গতিকে জানো আহক আজিৰ 12টা ৰাশিৰ সৌভাগ্য। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেষ ৰাশি। প্ৰকৃতি উৎসাহী ৰাশি প্ৰভু মংগল গ্ৰহ শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে এটা নতুন প্ৰজেক্টত কাম কৰাৰ দিন হ'ব। আপোনাৰ সন্মান আৰু সন্মান বৃদ্ধি পোৱাৰ লগে লগে আপোনাৰ সুখৰ কোনো সীমা নাজানিব। একেলগে বহি কিছুমান পূৰ্বপুৰুষৰ বিষয় নিষ্পত্তি কৰিব লাগিব। যিকোনো বিনিয়োগ অতি চিন্তাশীলভাৱে কৰিব লাগিব, নহ'লে তাত লোকচানৰ সম্ভাৱনা আছে। আপুনি একেলগে বহি আপোনাৰ লেনদেনৰ সৈতে জড়িত বিষয়সমূহ নিষ্পত্তি কৰিব লাগিব। আপোনাৰ যিকোনো পুৰণি ইচ্ছাও পূৰণ কৰিব পাৰি। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতি ৰোগী ৰাশি প্ৰভু শুক্ৰ শুভ ৰং সেউজীয়া। আজি আপোনালোকৰ বাবে এক ডাঙৰ দিন হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ ভাল চিন্তাৰ দ্বাৰা আপুনি লাভৱান হ'ব। পৰিয়ালৰ সদস্যৰ লগত সময় কটাব, যাতে সিজনৰ মনত চলি থকা বিভ্ৰান্তিবোৰ জানিবলৈ চেষ্টা কৰিব লাগিব। যদি আপুনি ব্যৱসায়ত কাৰোবাৰ সৈতে অংশীদাৰিত্ব কৰে তেন্তে সেয়াও আপোনাৰ বাবে ভাল হ'ব। ক'ৰবাত ওলাই যোৱাৰ সুযোগ পাব পাৰে। আপোনাৰ অগ্ৰগতিৰ বাটত বাধা আহিব পৰা বাধা আঁতৰি যাব আৰু আপুনি অলপ সাৱধানে যান বাহন ব্যৱহাৰ কৰিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী ৰাশি প্ৰভু বুধ শুভ ৰং ধূসৰ। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। কামৰ সন্দৰ্ভত অধিক কঠোৰ পৰিশ্ৰম হ'ব। টকাৰ লগত জড়িত বিষয়বোৰত অলপ সাৱধান হ'ব লাগিব। দেখুৱাই দিয়াৰ জালত নপৰিব, নহ'লে সমস্যা বাঢ়িব পাৰে। কোনো কামত অসাৱধান নহ'ব, নহ'লে পিছত আপোনাৰ সমস্যা বাঢ়িব পাৰে। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাবলৈ সুযোগ পাব। ভাল খাদ্য উপভোগ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক ৰাশি প্ৰভু চন্দ্ৰ শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে ব্যৱসায়ত ভাল সফলতা কঢ়িয়াই আনিব। আপুনি বহুত সুখী হ'ব কাৰণ আপুনি আকাংক্ষিত লাভ পাব। আপোনাৰ বাক্য নিয়ন্ত্ৰণ নহ'লে আপোনাৰ সমস্যা বাঢ়িব পাৰে। কোনোবা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। যিসকলে প্ৰপাৰ্টি ডিলিং কৰি আছে তেন্তে এটা ডাঙৰ কথা হয়তো চূড়ান্ত হ'ব পাৰে। শহুৰেকৰ ফালৰ পৰা কাৰোবাৰ পৰা কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী ৰাশি প্ৰভু সূৰ্য শুভ ৰং বগা। আজি আপোনাৰ বাবে জটিলতাৰে ভৰা দিন হ'বলৈ গৈ আছে। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। প্ৰেম জীৱন যাপন কৰা মানুহে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। আপুনি এটা নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। বৈদ্যুতিক সঁজুলিৰ পৰা কিছু দূৰত্ব ৰাখক। আপুনি দান বৰঙণিৰ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। শিক্ষাৰ বাবে বহিৰাজ্যলৈ যাব খোজা ছাত্ৰ ছাত্ৰীয়ে হয়তো কিছু ভাল খবৰ পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী ৰাশি প্ৰভু বুধ শুভ ৰং আকাশী নীলা। আজি আপোনাৰ বাবে নতুন কিবা এটা কৰাৰ দিন হ'ব। নিয়োজিত জাতক জাতিকাসকলে অদ্ভুত কামত ধন বিনিয়োগ কৰিব। বিবাহিত জীৱনত প্ৰেম থাকিব। ব্যস্ততাৰ বাবে কাম কালিলৈ পিছুৱাই দিবলৈ চেষ্টা কৰিব। যদি আপোনাৰ মাতৃৰ স্বাস্থ্যৰ কোনো অৱনতি ঘটিছিল তেন্তে সেয়াও বহু পৰিমাণে আঁতৰি যাব। দূৰত বাস কৰা কোনো আত্মীয়ৰ পৰা হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব। আপোনাৰ কামৰ বাবে কিছু বঁটা আদি পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতি সুষম ৰাশি প্ৰভু শুক্ৰ শুভ ৰং সেউজীয়া। আজি আপোনাৰ বাবে আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষাৰ দিন হ'ব। আপুনি নতুন অতিথিয়ে হয়তো অবিবাহিত মানুহৰ জীৱনত কুকুৰ মাৰিব পাৰে।
নিজৰ কামৰ বাবে আন কাৰোবাৰ ওপৰত নিৰ্ভৰ নকৰিব। যদি আপোনাৰ কামত কিবা সমস্যা আছিল তেন্তে সেইটো নাইকিয়া হৈ যাব। যদি আপুনি খৰখেদাকৈ কোনো সিদ্ধান্ত লৈছিল তেন্তে ই আপোনাৰ ক্ষতি কৰিব পাৰে। শিশুৰ ফালৰ পৰা কিছুমান ভাল খবৰ শুনিবলৈ পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি জ্যোতিষাই বৃশ্চিক ৰাশি। প্ৰকৃতিৰ ৰহস্যময় ৰাশি প্ৰভু মংগল গ্ৰহ, ভাগ্য ৰং গোলাপী। আজি আপোনাৰ বাবে এটা ডাঙৰ লক্ষ্য লৈ আগবাঢ়ি যোৱাৰ দিন হ'ব। আপোনাৰ ভাষণৰ মৃদুতাই আপোনাক সন্মান কঢ়িয়াই আনিব। সামাজিক কামত সময় কটাব। যদি কোনো কাম আপোনাৰ টকাৰ বাবে আবদ্ধ হৈ পৰিছিল তেন্তে সেইটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনোবা মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি জ্যোতিষাই ধনু ৰাশি। প্ৰকৃতি দয়ালু, ৰাশি প্ৰভু বৃহস্পতি, ভাগ্যৰ ৰং ধূসৰ। আজি আপোনাৰ বাবে কঠোৰ পৰিশ্ৰমৰ দিন হ'ব। বিবাহিত জীৱনত সম্প্ৰীতি বজাই ৰাখিব লাগিব। যদি চুবুৰীটোত কোনো বিবাদৰ সৃষ্টি হয় তেন্তে তাৰ অন্ত পেলোৱা উচিত। আপুনি আপোনাৰ প্ৰিয় খাদ্য উপভোগ কৰিব। আপোনাৰ কিছুমান বিৰোধীয়ে আপোনাক অশান্তি দিবলৈ চেষ্টা কৰিব, গতিকে কোনো প্ৰতিদ্বন্দ্বীৰ কথাত বিশ্বাস নকৰিব। মজাৰ বস্তুৰ বাবে বজাৰ কৰিব। চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি জ্যোতিষাই মকৰ ৰাশি। প্ৰকৃতি অনুশাসিত, ৰাশি প্ৰভু শনি, শুভ ৰং নীলা। আজিৰ দিনটো হ'ব আপোনালোকে বৃদ্ধি পোৱা উপাৰ্জনৰ উৎসৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াৰ দিন। কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট এটা আৰম্ভ কৰিব পাৰে, যিটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত চলি থকা সমস্যাৰ বিষয়ে অভিজ্ঞ ব্যক্তিৰ লগত কথা পাতিব পাৰে। বিবাহিত জীৱনত প্ৰেম আৰু ৰোমাঞ্চৰ সৃষ্টি হ'ব আৰু দুয়োজনে ইজনে সিজনৰ প্ৰতি বহুত যত্ন ল'ব। যদি আপোনাৰ প্ৰিয় বস্তুবোৰৰ কোনো এটা হেৰাই গৈছিল তেন্তে আপুনি সেইটো ঘূৰাই পোৱাৰ সম্ভাৱনা অতি বেছি। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি জ্যোতিষাই কুম্ভ ৰাশি। প্ৰকৃতি মানৱীয়, ৰাশি প্ৰভু শনি, শুভ ৰং ৰঙা। আজিৰ দিনটো হ'ব আপোনালোকে বৰ্ধিত খৰচৰ প্ৰতি গুৰুত্ব দিয়াৰ দিন। নিজৰ বাক্য আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। এটা পুৰণি সমস্যাৰ উন্মেষ ঘটিব পাৰে। হৃদয়ৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। পাৰিবাৰিক কোনো সমস্যাক আপুনি সৰু বুলি গণ্য কৰিব নালাগে। যদি আপুনি নতুন ঘৰ কিনিবলৈ ঋণৰ বাবে আবেদন কৰিছিল তেন্তে সেইটো আপুনি অতি সহজেই পাব। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ ছাত্ৰী সকাহ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ শেষৰ ৰাশি জ্যোতিষাই মীন ৰাশি। প্ৰকৃতি সংবেদনশীল, ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং সোণালী। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত মানুহৰ লগত ভালদৰে মিলি যাব, কিন্তু স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱা উচিত। বাহন আপোনাৰ বিজুতিৰ বাবে হঠাতে টকা খৰচ হ'ব পাৰে। আজি আপোনাৰ কামৰ শলাগ লোৱা হ'ব। বিবাহিত জীৱনত সুখ থাকিব। অভিভাৱকৰ আশীৰ্বাদত আপোনাৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ পৰিয়ালত নতুন অতিথিৰ আগমনৰ বাবে পৰিৱেশ সুখকৰ হ'ব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত হৈছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।